লেটস ষ্টাডি উইথ অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। প্ৰিয় উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল, আমি স্বদেশ অধ্যয়ন বিষয়ৰ অসমৰ ৰাজনৈতিক ইতিহাস এই অধ্যায়টোৰ আজি অসমত অসহযোগ আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, 1920 চনত কি হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত কি কৰা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আৰু মহাত্মা গান্ধীৰ নেতৃত্বত কি কৰা হৈছিল? অসহযোগ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হৈছিল। আৰু এই অসহযোগ আন্দোলনৰ কেইবাটাও কাৰণ আছিল। কি হৈছিল? মণ্টেগু চেমছফৰ্ড যি শাসন সংস্কাৰ 1919 চনত হৈছিল। গতিকে সেই শাসন সংস্কাৰে ভাৰতবৰ্ষৰ জনসাধাৰণক কি কৰিব পৰা নাছিল? সন্তুষ্ট কৰাব পৰা নাছিল। কাৰণ সেই সংস্কাৰে ভাৰতবৰ্ষৰ লোকসকলক স্বশাসনৰ অধিকাৰ দিয়া নাছিল। তদুপৰি ভাৰতত মুছলমানসকল দুটা সম্প্ৰদায়ৰ এটা উল্লেখযোগ্য সম্প্ৰদায় মুছলমানসকলে কি কৰিছিল? শংকা কৰিছিল যে তেওঁলোকৰ যি খলিফা, তুৰস্কৰ সাম্ৰাজ্যৰ খলিফাখন ব্ৰিটিছসকলে দুভাগ কৰিব, আৰু সেইকাৰণে তেওঁলোকে ব্ৰিটিছৰ বিপক্ষে কি কৰিছিল? খিলাফত আন্দোলন আৰম্ভ কৰিছিল। গতিকে আকৌ 1919 চনতে ৰাওলাট আইন নামৰ এখন আইন ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰিছিল, যিখনৰ জৰিয়তে তেওঁলোকে কি কৰিছিল? সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত থকাৰ সন্দেহ কৰি যিকোনো লোককে তেওঁলোকে কি কৰিছিল? বিনা বিচাৰে 2 বছৰ কাৰাদণ্ড বিহিব পাৰিছিল। আৰু এই কথাৰ প্ৰতিবাদ কৰিবলৈ গৈ অমৃতসৰৰ জালিয়ানৱালাবাগত কি হৈছিল? বহুতো লোকক ব্ৰিটিছসকলে বিনা বিচাৰে নিৰ্মমভাৱে কি কৰিছিল? গুলীবৰ্ষণ কৰিছিল। গতিকে এই এনেবোৰ কাৰণত কি কৰিছিল? 1920 চনৰ শেষৰ ফালে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে অসহযোগ আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পিছত আমি চাওঁ আহা অসমত সেই সময়ত নেতা বা ৰাজনৈতিক সংগঠন কি আছিল? 1920 চনত যেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিল, তেতিয়া অসমৰ ৰাজনৈতিক বা অসম ভিত্তিত গঠিত সংগঠনটোৰ নাম আছিল অসম এছ'চিয়েশ্যন। কিন্তু অসম এছ'চিয়েশ্যনৰ কি হৈছিল? বেছিভাগ সদস্যই কি হৈছে? অসমৰ যিবোৰ সমস্যা, যেনে সেই সমস্যাসমূহ কি কৰা হৈছিল? ব্ৰিটিছৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ওপৰত গুৰুত্ব দিছিল। গতিকে তেওঁলোকে অসহযোগ আন্দোলনৰ পৰা আঁতৰি থকাটো বিচাৰিছিল। এনেধৰণৰ নেতা কিছুমান আছিল: গংগা গোবিন্দ বৰুৱা, তাৰাপ্ৰসাদ চলিহা, ঘনশ্যাম বৰুৱা, চন্দ্ৰধৰ বৰুৱা। এইবিলাকে কি কৰিছিল? আলাপ আলোচনাৰ মাধ্যমেৰে যিবিলাক অসমৰ সমস্যা আছিল, মূল সমস্যা, সেইবিলাক সমাধান কৰাৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু তাৰে মাজৰ এচামে আকৌ কি হৈছিল? বেছিভাগ লোকেই অসহযোগ আন্দোলনত যোগদান কৰাৰ পক্ষত আছিল। গতিকে অসম এছ'চিয়েশ্যন যেতিয়া পৰৱৰ্তী সময়ত কি হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা প্ৰাদেশিক সংগঠন হিচাপে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি যেতিয়া 1921 চনত গঠিত হৈছিল, তেতিয়া অসম এছ'চিয়েশ্যন কি হৈছিল? মূলতঃ কাৰ্যত কি হৈছিল? অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত মিল হৈ গৈছিল। আৰু তেতিয়াই তেওঁলোকে কি কৰিছিল? 1920 চনৰ ডিচেম্বৰ মাহতেই, তাৰ আগতে 1920 চনৰ ডিচেম্বৰ মাহত তেওঁলোকে কি কৰিছিল? অসম এছ'চিয়েশ্যনে অসহযোগ আন্দোলনত কি কৰিছিল? অসমৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গতিকে সেই 1921 চনত যেতিয়া অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল, তেতিয়া সেই সময়ত সভাপতিৰ দায়িত্ব দিয়া হৈছিল ক্ৰমে কুলধৰ চলিহা, আৰু সম্পাদক হৈছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। এতিয়া আমি চাওঁ আহা অসমত অসহযোগ আন্দোলনৰ প্ৰভাৱ কেনেধৰণে পৰিছিল। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ দৰে অসমতো কি কৰিছিল? অসহযোগ আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছিল। গতিকে এই সময়ছোৱাতে ব্ৰিটিছ বিৰোধী সচেতনতা বৃদ্ধিৰ বাবে কৈছিল মহাত্মা গান্ধীয়ে 1921 চনত পোনপ্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। এইখিনিতে তোমালোকক জনাই থওঁ যে মহাত্মা গান্ধীয়ে মূলতঃ 4বাৰ অসম ভ্ৰমণ কৰিছিল। তাৰে প্ৰথমবাৰ কৰিছিল 1921 চনত, আৰু একেবাৰে অন্তিমবাৰ কৰিছিল 1946 চনত। গতিকে এই সময়ছোৱাত কি হৈছিল? মহাত্মা গান্ধীৰ অসমলৈ আহি যিবোৰ ঠাইত কি কৰিছিল? সভা অনুষ্ঠিত কৰিছিল। সেই সভাবোৰত বিপুল সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। আৰু তাত কি হৈছিল? অন্যান্য যিবোৰ কাৰ্যসূচীৰ লগতে বিদেশী সামগ্ৰী বৰ্জন কৰি বিভিন্ন ঠাইত জুইত দাহ কৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰা
হৈছিল এনেকুৱা ধৰণৰ এই অসহযোগ আন্দোলনৰ অসমৰ নেতা কিছুমানৰ নাম আছিল যেনে চন্দ্ৰধৰ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মহিবুদ্দিন আহমেদ এইবোৰে কি কৰিছিল বিভিন্ন লোকক সংগঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰাৰ কি দিছিল আৰ্জি কৰিছিল এতিয়া অসহযোগ হ'ল মানে ব্ৰিটিছৰ প্ৰশাসনৰ পৰা আৰম্ভণি যিকোনো কাৰ্যত প্ৰশাসনৰ পৰা আৰম্ভ কৰি যিকোনো কাৰ্যত সহযোগ নকৰা অৰ্থাৎ অসহযোগ কৰা সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষানুষ্ঠানলৈ নাযাব শিক্ষকসকলে শিক্ষকতা নকৰিব উকিল বিলাকে উকালতি নকৰিব গতিকে এনেধৰণে কি কৈছিল চৰকাৰক মানে ব্ৰিটিছ চৰকাৰক প্ৰশাসনিক দিশত অসহযোগ কৰাই অসহযোগ আন্দোলনৰ মূল লক্ষ্য আছিল গতিকে সেই সময়ত আৰু এটা আছিল কি স্বদেশী শিক্ষানুষ্ঠান স্থাপন বিশেষকৈ গতিকে সেই স্বদেশী ভাৱাপন্ন জাতীয় যিবোৰ শিক্ষানুষ্ঠান অসমৰ বিভিন্ন ঠাইত ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰো বিভিন্ন ঠাইত স্বদেশী ভাৱধাৰাৰে পুষ্ট জাতীয় কিছুমান শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হৈছিল আৰু এই শিক্ষানুষ্ঠানসমূহত যিবোৰ শিক্ষকে নিজৰ শিক্ষকতা বৃত্তি ত্যাগ কৰিছিল বা ছাত্ৰই বিদ্যালয় ত্যাগ কৰিছিল সেইবিলাকক কি কৰা হৈছিল শিক্ষা প্ৰদান কৰা হৈছিল গতিকে এই নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তৰুণৰাম ফুকন এইবিলাকে কি কৰিছিল উকালতি বৃত্তি ত্যাগ কৰি সক্ৰিয় ৰাজনীতিত তেওঁলোকে যোগদান কৰিছিল ইয়াৰ উপৰি বহুতো উকিল শিক্ষক এইবিলাকে চাকৰিয়ালে নিজ নিজ কৰ্মক্ষেত্ৰ এৰি কি কৰিছিল কংগ্ৰেছ দলৰ হৈ সাংগঠনিক কাম কাজত জড়িত হৈ পৰিছিল গতিকে এই অসহযোগ আন্দোলনৰ ফলস্বৰূপে কি কৰিছিল অসমৰ মানুহবোৰৰ কি প্ৰতি অসমৰ মানুহৰ ৰাজনৈতিক যিটো অসমীয়া মানুহৰ ৰাজনৈতিক হেৰিটো বৃদ্ধি পাইছিল ৰাজনৈতিক চেতনা বৃদ্ধি পাইছিল গতিকে এই এনেধৰণে কি হৈছিল জনসাধাৰণৰ মাজত যেতিয়া আন্দোলনে গাঁৱে ভূঞে যেতিয়া পঞ্চায়ত সমূহত বা গাঁৱে ভূঞে চুকে কোণে যেতিয়া ব্যাপকতা লাভ কৰিছিল তেতিয়া জনসাধাৰণৰ মাজত কি হৈছিল ৰাজনৈতিক সচেতনতা বৃদ্ধি পাইছিল আৰু এই সময়ছোৱাতেই কি হৈছিল খাদী বস্ত্ৰ বিদেশী বস্ত্ৰ বৰ্জন কৰাৰ লগে লগে কিন্তু খাদী বস্ত্ৰৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছিল গতিকে সেই সময়তে আকৌ বিদেশত উৎপন্ন বিশেষকৈ ইংলেণ্ডৰ পৰা অহা নিমখৰ ব্যৱসায় কি হৈছিল নিমখ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল আৰু সেই তাৰ বদলি অসমীয়া লোকে খাৰ ব্যৱহাৰ কৰিছিল বুলি বিভিন্ন নথিত পোৱা যায় অন্যহাতে অসমৰ ক্ষেত্ৰত আৰু এটা অসুবিধা হৈছিল কি অসমৰ অন্য এটা সমস্যা আছিল কানিৰ ব্যৱসায় বা কানিৰ সমস্যা গতিকে এই মহাত্মা গান্ধীয়ে এই কংগ্ৰেছ কৰ্মীসকলক কানিৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে কি কৰিছিল আহ্বান জনাইছিল গতিকে এনেধৰণে কংগ্ৰেছী স্বেচ্ছাসেৱক আৰু কি কৰিছিল বিভিন্ন অসমৰ বিভিন্ন লোকে কি কৰিছিল বিদেশী বস্তু বৰ্জন কানিৰ ব্যৱসায় হ্ৰাস কানিৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি স্বদেশী বস্তু গ্ৰহণ ব্ৰিটিছ বিদেশী চৰকাৰৰ বিৰুদ্ধে অসহযোগৰ বাণী প্ৰচাৰ এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল তাৰে এটা ইয়াত উদাহৰণ দিয়া হৈছে যে 1921 চনৰ মে মাহত যেতিয়া কংগ্ৰেছে কৰিমগঞ্জৰ চাৰগোলা আৰু লাংগাই চাহ বাগিচাত প্ৰায় তেওঁলোকে 8,000 শ্ৰমিকক লৈ যি হৰতাল আৰম্ভ কৰিছিল সেই হৰতালৰ কি কৰিছিল হৰতালৰ সময়ত ইউৰোপীয় চাহ বাগানৰ মালিকসকলে কি কৰিছিল শ্ৰমিকসকলক পুনৰ উভতাই নিয়াৰ বাবে জিলা প্ৰশাসনৰ সহায়ত গুলীবৰ্ষণ কৰিছিল য'ত বহুতো কি হৈছিল লোকৰ মৃত্যু হৈছিল চাহ শ্ৰমিকৰ মৃত্যু হৈছিল গতিকে এনেধৰণে অসহযোগ আন্দোলনত আমি দেখা পালো যে বিভিন্ন নেতাৰ ভিন্ন ধৰণৰ কৰ্মৰাজিৰ ফলস্বৰূপে অসমত ৰাজনৈতিক সচেতনতা বৃদ্ধি পাইছিল গতিকে এনেধৰণে অসহযোগ আন্দোলন পুৰুষ নেতাৰ উপৰিও অসমীয়া মহিলাইও কি কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ভোগেশ্বৰী ফুকননী নলিনীবালা দেৱী চন্দ্ৰপ্ৰভা শইকীয়ানী বিদ্যুৎপ্ৰভা দেৱী গিৰিজা দেৱী হেমন্ত কুমাৰী দেৱী নলিনীবালা দেৱী পুষ্পলতা দাস চন্দ্ৰপ্ৰভা শইকীয়ানী ইত্যাদিয়ে কি কৰিছিল এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এওঁলোকে গাঁৱে ভূঞে গৈ জনসাধাৰণক কি কৰিছিল ব্ৰিটিছ বিৰোধী আন্দোলনত যোগদান কৰিবৰ কাৰণে তেওঁলোকে সংগঠিত কৰিছিল বিশেষকৈ মহিলাসকলক অন্যহাতে বহুতো মহিলাই কি কৰিছিল গান্ধীজীৰ আহ্বান ক্ৰমে কি কৰিছিল
সাধাৰণ শ্ৰেণীৰ লোকক আন্দোলনৰ প্ৰতি আকৃষ্ট কৰাৰ লগে লগে কি কৰিছিল তেওঁলোকক কিছুমান উদাহৰণ সম্পন্ন কিছুমান কাম কৰিছিল যেনেকে ইয়াৰ উদাহৰণস্বৰূপে লালমাটি চাহ বাগিচাৰ মহিলা শ্ৰমিক মাংৰি মেমে কি কৰিছিল চাহ বাগানত সুৰা নিষিদ্ধ কৰাৰ বাবে কি কৰিছিল তেওঁক চাহ বাগানৰ মালিকে তেওঁক মৃত্যুদণ্ড দিছিল গতিকে এই মাংৰি মেম আছিল অসহযোগ আন্দোলনৰ প্ৰথম অস্বীকৃত শ্বহীদ ইয়াৰ উপৰিও কি হৈছিল কামৰূপ জিলাৰ এগৰাকী মহিলা ভানুমতী তালুকদাৰে কি কৰিছিল কংগ্ৰেছৰ কৰ্মৰাজিত আকৃষ্ট হৈ তেওঁ কংগ্ৰেছৰ কৰ্মী হিচাপে নিজকে কি কৰিছিল সমৰ্পণ কৰিছিল আৰু তেওঁক সেইবাবে কি কৰিছিল ভলন্টিয়াৰ দায়িত্ব লোৱাৰ বাবে তেওঁ ভলন্টিয়াৰনী বাই নামেৰেও জনাজাত হৈছিল আৰু মহাত্মা গান্ধীয়ে তেওঁক অসমৰ সৰোজিনীও আখ্যা দিছিল ইয়াৰ উপৰিও বিভিন্ন জনজাতীয় মহিলা যেনে গোলাঘাটৰ এগৰাকী মিচিং মহিলা পমিলা মেডক এনেধৰণে কি কৰিছিল তেওঁলোকেও অসহযোগ আন্দোলনত কি কৰিছিল অংশগ্ৰহণ কৰিছিল গতিকে এনেধৰণে কি কৰিছিল অসহযোগ আন্দোলন কিন্তু দমন কৰিবলৈ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে কি কৰিছিল ব্ৰিটিছ চৰকাৰে অসমতো কিছুমান নীতি অৱলম্বন কৰিছিল যেনে তেওঁলোকে কি কৰিছিল ব্ৰিটিছ বিৰোধী যিবোৰ নেতা সেইবিলাকক তেওঁলোকে কিছুমান সা সুবিধা আৰু সন্মান প্ৰদান কৰি হাত কৰিব বিচাৰিছিল অন্যহাতে অসহযোগ আন্দোলনৰ যিবোৰ প্ৰভাৱশালী নেতা সেইবিলাকক তেওঁলোকেও সা সুবিধা তথা সন্মানেৰে নিজে হাত কৰিব বিচাৰিছিল অন্যহাতে দমনমূলক ব্যৱস্থাৰে বিভিন্ন গুলী চালনা আতিশয্য লাঠি চালনা ইত্যাদিৰে তেওঁলোকে আন্দোলনটোক প্ৰতিহত কৰিব বিচাৰিছিল আৰু তদুপৰি দেশবাসীত যি দুটা মূল সম্প্ৰদায় আছিল হিন্দু আৰু মুছলমান সেই সম্প্ৰদায় দুটাৰ মাজত বিভেদৰ সৃষ্টি কৰি কি কৰিছিল এই আন্দোলনটোক দমন কৰিবলৈ চেষ্টা কৰিছিল গতিকে আমি দেখা পালো যে অসহযোগ আন্দোলনত অসমৰ বিভিন্ন নগৰ চহৰ গাঁৱে ভূঞে সম্প্ৰসাৰিত হৈছিল আৰু ইয়াৰ ফলস্বৰূপে আৰু লগতে 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ ফলস্বৰূপে অসমত জাতীয়তাবাদী ভাৱধাৰাৰ কি হৈছিল ব্যাপক প্ৰসাৰ লাভ কৰিছিল ছাত্ৰ ছাত্ৰী মানে আশা কৰো তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ